আৰু সেই কামটো আপুনি বিনা স্বাৰ্থত কৰক, কিবা পাম বুলি নকৰিব। চাব 100 দিনৰ ভিতৰত আপোনাৰ জীৱনলৈ ভাল দিন আহিব। সেইটো ভগৱানে নিজেই কৈ গৈছে। খুব বেছি 100 দিন লাগিব, তাতকৈ একদিনো বেছি নালাগে। নমস্কাৰ, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'ৰ মাজলৈ। আজি ভগৱান শ্ৰীকৃষ্ণই কোৱা কিছুমান কথা আপোনালোকক ক'ব বিচাৰিছোঁ। ভগৱান শ্ৰীকৃষ্ণই কৈছে, মোৰ ভক্ত কেতিয়াও দুখীয়া নহয়। আৰু ভগৱান শ্ৰীকৃষ্ণই কোৱা এই কথাখিনি মন দি শুনিব। 3টা বিশেষ কথা কৈছে, যি 3টা কাম যদি আপুনি কৰে, তেতিয়াহ'লে জীৱনত কাহানিও আপুনি দৰিদ্ৰতাৰ সৈতে যুঁজিব নালাগে। আপোনাৰ হাতত প্ৰচুৰ ধন সম্পত্তি থাকিব। সেইখিনি কোৱাৰ পূৰ্বে কওঁ, শ্ৰী অনিৰুদ্ধাচাৰ্যৰ এখন ছেমিনাৰত মই অংশ লৈছিলোঁ আৰু সেই ছেমিনাৰখনতেই তেওঁ কিছু বক্তব্য আগবঢ়াইছিল। সেই বক্তব্যবোৰৰ কেইটাংশ প্ৰথমে কৈ দিব বিচাৰিছোঁ। শ্ৰীকৃষ্ণৰ সেই 3টা কথা ক'ম, কিন্তু তাৰ পূৰ্বে শ্ৰী অনিৰুদ্ধাচাৰ্যই নিজৰ ছেমিনাৰত কি ক'লে এবাৰ মন দি শুনিব। ভগৱানৰ ভক্তৰ ধনৰ কেতিয়াও অভাৱ নহয়। এনেওতো বিষ্ণুৰ সৈতে লক্ষ্মী থাকেই, কিন্তু তাৰ পাছতো সকলোৱে বিষ্ণুক কিয় আৰাধনা কৰে? মূল কথাটো হৈছে, বিষ্ণুক আৰাধনা কৰা মানেই লক্ষ্মীক আৰাধনা কৰা, আৰু তেনেধৰণেই লক্ষ্মী আমাৰ জীৱনলৈ আহে। সুদামাৰ কথা ক'ব বিচাৰিছোঁ। সুদামা এটা জুপুৰিত বাস কৰিছিল। ভগৱান শ্ৰীকৃষ্ণই সুদামাৰ কৰ্মত সন্তুষ্ট হৈ, তেওঁৰ হৰিভক্তিত সন্তুষ্ট হৈ তেওঁক প্ৰচুৰ ধন সম্পত্তিও দি দিলে। কিন্তু সুদামাই অগ্ৰাহ্য কৰিলে, ক'লে, হে প্ৰভু, এই ধন সম্পত্তি মোক নালাগে। এই ধন সম্পত্তি পালে মই অহংকাৰী হৈ যাম, আৰু সেই অহংকাৰ হৈ গ'লেই মোৰ পতন হ'ব। এতিয়া যি অৱস্থাত আছোঁ তাতকৈ মই 10 গুণ তলত গুচি যাম। তেতিয়া ভগৱানে আশ্বাস দি ক'লে যে, সুদামা, তোমাক মই এই সম্পত্তি দিছোঁ, লগতে এই আশীৰ্বাদো দিছোঁ যে তুমি কেতিয়াও অহংকাৰী নোহোৱা। মানে ভগৱানে তেতিয়াই বুজাই দিছিল যে প্ৰচুৰ ধন সম্পত্তি ভগৱানে দিব, কিন্তু অহংকাৰ কৰিলেই পতন অনিবাৰ্য। সেয়েহে অহংকাৰ কেতিয়াও কৰিব নালাগে। সুদামা পৰম ভক্ত ভগৱানৰ, আৰু সেই সুদামা তাৰ জ্বলন্ত উদাহৰণ। মীৰাবাৰ কথা ক'ব বিচাৰিছোঁ। মীৰাবাৰ কথা সকলোৱে জানে, যি ভগৱানক দেখিছিল, পৰম ভক্ত ভগৱানৰ। সেই মীৰাবাইৰ ধনৰ অভাৱ আছিল নেকি? নাছিল। কিন্তু ভক্তই ধন নিবিচাৰে। যি ভক্তই একান্ত মনেৰে ভগৱানক আৰাধনা কৰে, তেওঁলোকে ভগৱানকে পাব বিচাৰে। সেয়েহে মীৰাবায়ে ভগৱানক পাইছিলে। ভগৱানে প্ৰচুৰ ধন সম্পত্তিও দিছিল, কিন্তু মীৰাবায়ে সেই ধন সম্পত্তি লোৱা নাছিল। তেওঁ কৈছিল যে ভগৱানক মই অকৃত্ৰিমভাৱে ভাল পাইছোঁ, ইয়াত মোৰ কোনো স্বাৰ্থ জড়িত নাই। যেতিয়াই তাত স্বাৰ্থ জড়িত হৈ পৰিব, সেই আৰাধনাৰ কোনো মূল্য নাই বুলি মীৰাবায়ে কৈ গৈছে। মানে ভক্তৰ পৰম শক্তি হৈছে তেওঁৰ আৰাধনা। একেদৰে নৰসী মেহতাৰ কথা নৰসী চৰিত্ৰত উল্লেখ আছে। যিসকলে নৰসী চৰিত্ৰ পঢ়িছে, আৰু নৰসী চৰিত্ৰত এটা কথা উল্লেখ আছে যে নৰসী মেহতা ভগৱানৰ খুব আৰাধনা কৰা ব্যক্তি আছিল, আৰু তেওঁ খুব দৰিদ্ৰতাৰে যুঁজিব লগা হৈছিল। ভগৱানে কিন্তু সেইগৰাকী নৰসী মেহতাকেই নগৰৰ মহাজন কৰি দিছিল। কিন্তু সেইগৰাকী নৰসী মেহতাই মহাজন হোৱাৰ পাছতো সকলো ধন দৰিদ্ৰৰ মাজত বিলাই দিছিল, দুখীয়াক সহায় কৰিছিল, আৰু তাতে তেওঁ পৰম সন্তুষ্টি লাভ কৰিছিল। ভগৱানে কৈছে, পৰম সন্তুষ্টি য'ত, সেয়াই হৈছে জীৱনৰ মূল উন্নতি। যাৰ টকা পইচা থাকিও সন্তুষ্টি নাই, তেওঁ আচলতে উন্নতি নকৰে। মানে ইংৰাজীত যাক কোৱা হয় ছেটিছফেকশ্যন। আপুনি জীৱনত ছেটিছফেকশ্যন পাব লাগিব, আৰু ছেটিছফেকশ্যনটোৱেহে আপোনাক সবাতোকৈ ধনী কৰিব। আৰু যাৰ ছেটিছফেকশ্যন আছে, তেওঁৱেই জীৱনত সফল, তেওঁৱেই জীৱনত ধনী। নৰসী মেহতাৰ ক্ষেত্ৰতো সেইটো আমি দেখিবলৈ পাইছিলোঁ। ভগৱানে তেওঁক নগৰৰ মহাজন কৰি দিলে, প্ৰচুৰ ধন সম্পত্তি দিলে। সেই অগাধ ধন সম্পত্তি কেৱল দৰিদ্ৰৰ মাজত বিলাই দিলে নৰসী মেহতাই। ভগৱানৰ আন এগৰাকী ভক্ত ৰবিদাসৰ কথা আমি কেনেধৰণে পাহৰিব পাৰোঁ? ৰবিদাস, যি ৰবিদাসে জোতা চেণ্ডেল চিলাইৰ কাম কৰিছিল, বা তেনেকুৱা ধৰণৰ সাধাৰণ কাম কৰিছিল, অতি দৰিদ্ৰতাৰে জীৱন নিৰ্বাহ কৰিছিল। কিন্তু সেই ৰবিদাসক ভগৱানে মানৱৰূপী অৱতাৰত আহি আশীৰ্বাদ দিলে যে মই তোমাক পৰশমণি দিছোঁ। পৰশমণিৰ কথা জানে, যি পৰশমণিৰ জৰিয়তে যি সামগ্ৰীতে চুই দিয়া হয় সেয়াই সোণ হৈ পৰে। সেই পৰশমণি ৰবিদাসক উপহাৰ দিছিল ভগৱানে অৱতাৰ লৈ আহি, কিন্তু সেই ৰবিদাসে পৰশমণিক অগ্ৰাহ্য কৰিছিল। তেওঁ কৈছিল, মই এই দুবেলা দুমুঠি খাই ভগৱানক যে আৰাধনা কৰি আছোঁ, সেইটোৱে মোৰ বাবে পৰম সম্পদ। আৰু ভগৱানে ক'লে যে মই তোমাক দিছোঁ, তুমি ইয়াক গ্ৰহণ কৰিবই লাগিব। সেই ৰবিদাসে কিন্তু নিজৰ জুপুৰিত সেই পৰশমণিক এটা কোণত থৈ দিলে। সেই পৰশমণিৰ কেতিয়াও ব্যৱহাৰ নকৰিলে। এবছৰ পাছত পুনৰ ভগৱান আহিল, তাৰপিছত সুধিলে, তোমাক যে মই পৰশমণি দিছিলোঁ, তাৰ তুমি উপয়োগ কৰা নাই নেকি? কিয় আজিও তুমি জোতা চিলাই কৰি আছা, এনেধৰণৰ কামবোৰ কৰি আছা, মুচিৰ কাম কৰি আছা? তেতিয়া ৰবিদাসে ক'লে, আপুনি মোক কিবা দিছিল নেকি? দিছিল যদি য'ত থৈ গৈছিল তাতেই পাব। তাৰপিছত ভগৱানে চালে, হয়, জুপুৰিটোৰ যিটো স্থানত সেই পৰশমণি থৈ গৈছিল, সেই স্থানতে উদ্ধাৰ হয়।
আৰু তাৰ পাছত ভগৱানে ৰবি দাসক আশীৰ্বাদ দি ক'লে, তুমি মোৰ ইমান একান্ত ভক্ত, যোৱা, তোমাক মই যি সম্পত্তি লাগে সেই সকলো সম্পত্তি দিম, তুমি নিবিচৰাকৈ দিম। আৰু সেয়া ৰবি দাসে পালে। তাৰপিছত ৰবি দাসেও সেইখিনি দৰিদ্ৰৰ মাজত বিতৰণ কৰিলে, পায়ো থাকিলে, দৰিদ্ৰৰ মাজত দিও থাকিলে, কিন্তু তেওঁ সেই নিজৰ কামটো কেতিয়াও এৰি নিদিলে। এই কথাখিনি আমাক বুজায়, জীৱনত যিসকল মানুহ ধনী হৈছে, সঁচা অৰ্থত ভগৱানক আৰাধনা কৰি ধনী হৈছে, সেইসকল মানুহক সেই প্ৰচুৰ ধন সম্পত্তিয়ে লালায়িত কৰিব নোৱাৰে। তেওঁলোকৰ মাইণ্ডছেট, তেওঁলোকৰ মনোযোগত তাতকৈ বহুত ওপৰত, যিসকলে সঁচা অৰ্থত ভগৱানৰ সান্নিধ্য পাই যায়। ভগৱানে কৈছে, টকা ইনকাম কৰাটোনো কি ডাঙৰ কথা, এটা কেয়া আঙুলিৰ কাম। যদি টকা ইনকামৰ পিছতে আমি লাগি থাকোঁ, তেনেহ'লে জীৱনৰ বহু আৱিষ্কাৰেই নহয়গৈ। টকা লাগিব আমাক, ভগৱানে টকাও দিব, ভক্তক ভগৱানে কেতিয়াও অভাৱত নাৰাখে, প্ৰচুৰ ধন দিব। কিন্তু তাতকৈ ডাঙৰ কথা, সেই ধনৰ সৎ উপয়োগ কৰিব পাৰিছেনে নাই, সেইটোৱেই ভগৱানৰ বাণী। আৰু যিসকলে ভগৱানক সঁচা অৰ্থত ভাল পায়, সঁচা অৰ্থত আৰাধনা কৰে, তেওঁলোকক ভগৱানে ধনী কৰে। বহু উদাহৰণ আছে, উদাহৰণ কিমান দিম। বহুতক আমি দেখিছোঁ যিসকলে ভগৱানৰ নামত সমৰ্পণ কৰি দিয়ে গোটেই। তেওঁলোকে কষ্টও কৰে, ভগৱানৰ নামত সমৰ্পণো কৰে, আৰু তাৰ পাছত ভগৱানে তেওঁলোকক বুদ্ধি, দীপ্ত যি লাগে সকলো দি থাকে। এতিয়া ক'ব বিচাৰিছোঁ, ভগৱান শ্ৰীকৃষ্ণই গীতাত বা উপনিষদত বা আন আন ধৰ্মীয় পুথিত যি তিনিটা মূল কথা কৈ থৈ গৈছে, যি তিনিটাৰ ভিত্তিত মানুহ এজন ধনী হ'ব পাৰে, যি কথা আমাৰ বহুতেই কয়, কিন্তু সেয়া যে ভগৱান শ্ৰীকৃষ্ণই কৈ গৈছে সেইটো নাজানে। সেইখিনিয়ে মই এইবাৰ আপোনালোকৰ বাবে ক'ব বিচাৰিছোঁ। এই সকলো ধৰ্মপুথিৰ পৰা লোৱা বা শ্ৰী অনিৰুদ্ধাচাৰ্যৰ যি ছেমিনাৰত অংশগ্ৰহণ কৰিছিলোঁ তাৰ পৰা আহৰণ কৰা। প্ৰথম কামটোৱে হৈছে, যদি ভগৱানৰ সান্নিধ্য পাব লাগে, যদি প্ৰচুৰ ধন সম্পত্তি আহৰণ কৰিব লাগে, তেনেহ'লে ধৰ্মৰ নামত টকা ব্যয় কৰিব লাগিব। আপুনি যদি 100 টকা ইনকাম কৰিছে, তাৰে 5 টকা বা 10 টকা ধৰ্মৰ নামত বিনিয়োগ কৰক। ধৰ্মৰ নামত বিনিয়োগ কৰা মানে কোনো বেংকত গৈ ধৰ্মৰ একাউণ্টত দিয়া কথা কোৱা নাই। কৈছোঁ, যিসকল সঁচা অৰ্থত দৰিদ্ৰ, দুখীয়া, তেওঁলোকক আপোনালোকে দিয়ক, তাৰ বিনিময়ত আপোনালোকে 100 গুণ পাবগৈ। আৰু সেই দুখীয়া দৰিদ্ৰক যেতিয়া দান দিব, সেই দুখীয়া দৰিদ্ৰক যেতিয়া অন্ন এমুঠি দিব, সেইটোৱে হৈছে ভগৱানক পোনপটীয়াকৈ সহায় কৰা বা ভগৱানৰ ঘৰত ধন জমা দিয়া। আৰু সেই কামটো আপুনি বিনা স্বাৰ্থত কৰক, কিবা পাম বুলি নকৰিব। চাব, 100 দিনৰ ভিতৰত আপোনাৰ জীৱনলৈ ভাল দিন আহিব। সেইটো ভগৱানে নিজেই কৈ গৈছে। খুব বেছি 100 দিন লাগিব, তাতকৈ একদিনো বেছি নালাগে। আপুনি দৰিদ্ৰক বিনা স্বাৰ্থত সহায় কৰকগৈ, অন্ন এমুঠি দিয়ক। যিসকল সঁচা অৰ্থত দৰিদ্ৰ, যিসকলৰ খাবলৈ নাই, যিসকলৰ শুবলৈ নাই, কোনো ধৰণৰ পাব্লিচিটি নকৰাকৈ, কোনো ধৰণৰ জনপ্ৰিয়তাৰ বাবে নকৰাকৈ যদি আপোনালোকে সেই কাম কৰে, আপোনালোকে তাৰ ফল 2 গুণ, 3 গুণ, 4 গুণ, 5 গুণ, 10 গুণ পৰ্যন্ত পাব। ভগৱানে নিজেই গীতাত এইখিনি কথা কৈ থৈ গৈছে। আপোনালোকে সেই অধ্যায়বোৰ ভালদৰে পঢ়িলেই আপোনালোকে গম পাব। অৰ্জুনক উদ্দেশ্য কৰিও সেইখিনি কথাই কৈছিল ভগৱান শ্ৰীকৃষ্ণই, যে তুমি দান দিয়া, তুমি ভগৱানৰ তাত বিনিয়োগ কৰা। ভগৱানৰ তাত বিনিয়োগ কৰা মানে, ধৰ্মৰ নামত বিনিয়োগ কৰা মানে এই দৰিদ্ৰসকলক সহায় কৰা। তাৰ ফল তুমি লগে লগে পাবা, আৰু সেই ফলে তোমাক জাতিষ্কাৰ কৰি তুলিব। দ্বিতীয়তে শ্ৰীকৃষ্ণই কৈছে, আজিৰ কাম আজিয়েই কৰিবলৈ চেষ্টা কৰিব লাগে। আজিৰ কাম আজিয়েই কৰিবলৈ চেষ্টা কৰিব লাগে মানে কৰিবই লাগে। যিটো কাম আজিৰ, সেই কামটো যদি কাইলৈ পিছুৱাই থোৱা হয়, তেনেহ'লে সেই মানুহৰ জীৱনত টকা নাহে। কাৰণ আজিৰ কামটো আজি কৰিলেই মাইণ্ডটো ফ্ৰী হৈ যায় আৰু নতুন চিন্তা কৰিবলৈ উদ্যম পোৱা যায়। সেয়েহে যিটো কাম যেতিয়াৰ, সেই কামটো তেতিয়াই কৰি দিব লাগে। এনেও আমাৰ ডাঙৰসকলে, জ্যেষ্ঠসকলে, অগ্ৰজসকলে কয় যে সময়ৰ কাম সময়ত কৰিবা বন্ধু, কিন্তু সেই কথাটো কৃষ্ণই কৈ থৈ গৈছে। সময়ৰ কাম সময়ত কৰাটো 100% সত্য আৰু বাস্তৱ ভিত্তিক প্ৰমাণিত এটা তথ্য, যাৰ আধাৰত আমি ক'ব পাৰোঁ, যিসকলে নিজৰ কাম সময়তেই কৰি দিয়ে, সেইসকলৰ উন্নতিত কেতিয়াও ব্যাঘাত নজন্মে, আৰু সেইসকলে প্ৰচুৰ ধন সম্পত্তি আহৰণ কৰিব পাৰে। তৃতীয়তে, যিটো কথা আমাৰ ডাঙৰসকলে কৈ থাকে, সৰুৰ পৰা আমি শুনিয়ে আহিছোঁ, কিন্তু আমি সেইটো বাস্তৱত কেতিয়াও নকৰোঁ, সেই কামটো ভগৱান শ্ৰীকৃষ্ণই কৈ গৈছে অৰ্জুনক, যে সৰু বৰ বাছ বিচাৰ নকৰিবা কামত। কেতিয়াও সৰু বৰ বাছ বিচাৰ কৰিব নালাগে। আমি লাজ কৰোঁ, আমাৰ লাজ লাগে, সমাজত আমাৰ ষ্টেটাছৰ কথা আহি পৰে, কিন্তু যিসকলে সৰু বৰ কামৰ লাজ নকৰি কামবোৰ কৰি যায়, যি নিজৰ যোগ্যতা অনুসৰি কামবোৰ কৰি যায়, যে মই এইটোতেই যোগ্য, এইটো কাম সৰু হ'লেও মই এইটোৱেই কৰিম, সেই মানুহৰ কেতিয়াও জীৱনত বেয়া দিশ নহয়। বহু ধনী মানুহ দেখিছোঁ, যিসকলে মোৰ সাক্ষাৎকাৰতেই বহুখিনি কথা কৈছে, একেবাৰে ঠেলা আলাৰ পৰা কাম কৰি আজি বৃহৎ বৃহৎ বিপণীৰ মালিক হৈ আছে। আপোনালোকে মোৰ সাক্ষাৎকাৰবোৰ পালে তেনেকুৱা ধৰণৰ বহু ব্যক্তিক দেখিব, যিসকলৰ দুবেলা দুমুঠি খাবলৈ আহাৰ নাছিলে, তেওঁলোকে লাজ নকৰি
সাহস কৰি বুদ্ধিমত্তাৰে কাম কৰি গৈছিল, সেইসকলৰ আজি অগাধ সম্পত্তি, সেইসকলৰ অধীনত আজি বহু কৰ্মচাৰী কাম কৰি থাকে। কাৰণ তেওঁলোকে আৰম্ভণিতে সৰু কামক লাজ কৰা নাছিল, অৱহেলা কৰা নাছিল আৰু নিজৰ যোগ্যতা অনুসৰি সেই কামটোকেই কৰি গৈছিল। আৰু লাহে লাহে তেওঁলোকৰ উন্নতি হৈ গ'ল, কাৰণ সেই কামটোত তেওঁলোক নিপুণ হৈ পৰিল আৰু সেই কামটোত নিপুণ হৈ পৰাৰ ফলতেই তেওঁলোকে আজি মহাজন হৈ বহি আছে। সেইটোৱে মূল কথা। শ্ৰীকৃষ্ণৰ এই তিনিটা কথাই আমাক বাস্তৱত ধনী হ'বলৈ শিকালে। আমি যদি এই তিনিটা কথা মানি চলোঁ, সেই তিনিটা কথাৰে আমি গোটেই জগত চিনিব পাৰিম, গোটেই বিশ্ব ব্ৰহ্মাণ্ডত আমাৰ ৰাজত্ব চলাব পাৰিম। আপোনালোকৰ মতামত কি? কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আকৌ আহিম, চাই থাকক। ধন্যবাদ।